কৃষ্ণ। প্ৰথমে সকলোৰ চৰণত প্ৰণাম জনাইছোঁ। আজি আমি আপোনালোকৰ লগত আলোচনা কৰিবলৈ আহিছোঁ অজামিল উপাখ্যান। আৰু এই অজামিল উপাখ্যান ভাগ আমি সকলো ভক্তপ্ৰাণ ৰাইজৰ লগত আলোচনাহে কৰিম, যাতে আমি এই শাস্ত্ৰৰ পৰা কি শিকিব পাৰোঁ আৰু আমাক এই অজামিল উপাখ্যানে কি জ্ঞান দিছে তাৰ ওপৰত আমি তত্ত্ব বুজিবলৈ আমি চেষ্টা কৰিম। আহকচোন, অজামিল কোন হয় আৰু অজামিলনো পূৰ্বজন্মত কোন আছিল আৰু তেখেতে ব্ৰহ্ম হত্যা, গো হত্যা, স্ত্ৰী হত্যা আৰু অগম্য গমন এনে ধৰণৰ পাপ কৰিও তেখেতে মুকুতি লাভ কেনেকৈনো কৰিছিল, ইয়াৰ ওপৰত আমি অকণমান আলোচনা কৰিম আপোনালোকৰ লগত। শাস্ত্ৰই কৈছে যে অজামিল ব্ৰাহ্মণৰ শুনা যেন কথা, পূৰ্ব জন্মতে খুজিবা আছিলে কথা, সুধমতী নামে জানা মহাভক্ত দ্বিজ, মহাসতী সুচৰিতা তান নিজ ভাৰ্যা। অজামিল পূৰ্বজন্মত এজন ব্ৰাহ্মণ আছিল আৰু তেখেতৰ পত্নী আছিল সুচৰিতা। তেখেতলোকৰ পুত্ৰ নাছিল। সেইকাৰণে সুধমতী আৰু সুচৰিত্ৰাই যুগ যুগ ধৰি হৰিক ধ্যান কৰি আছিলে আৰু এই ধ্যান কৰি থাকোঁতেই ঈশ্বৰে ক'লে, হে বিপ্ৰ, তুমি ইমান যুগ যুগ ধৰি কষ্ট কৰি তুমি কিয় ধ্যান কৰি আছিলা? তেতিয়া বিপ্ৰই ক'লে, হে ঈশ্বৰ, আপুনি জানি যে মই এজন অপুত্ৰুকা, মোৰ সন্তান নাই, সেইকাৰণে মই যুগ যুগ ধৰি আপোনাক ধ্যান কৰি আছোঁ আৰু আপোনাক উপাসনা কৰি আছোঁ। দয়া কৰি মোক এটি পুত্ৰ দান দিয়ক, আৰু আপুনি যদি পুত্ৰ দান নিদিয়ে তেনেহ'লে মোৰ জীৱনটো অন্ধকাৰ হৈ থাকিব। অপুত্ৰক পুত্ৰ দান দিও নাৰায়ণ, পুত্ৰ দান দিয়া মন কৰিও পূৰণ। অপুত্ৰক পুত্ৰ দান দিও নাৰায়ণ, পুত্ৰ দান দিয়া মন কৰিও পূৰণ। মোৰ মনৰ আশা পূৰণ কৰক হে ঈশ্বৰ, এই অপুত্ৰকাক এটি পুত্ৰ দান কৰক। তোমাৰ সদিশ এক গুটি পুত্ৰ হওক, কৃপা কৰি হৰি দিয়া এহি দান মোক। হে ঈশ্বৰ, হে নাৰায়ণ, তোমাৰ সদিশ এক পুত্ৰ মোক দান কৰক আৰু কৃপা কৰি এইটো মোক বৰদান পূৰণ কৰক। হৰি বোলে বিপৰ পুৰিব মন কাম, মৎস্য কুৰ্ম আদি মূৰ
দশগুটি নাম ঈশ্বৰৰ অংশে তুমি পুত্ৰক লভিব মোৰ নিজ শক্তি নাৰায়ণয়ত ৰহিব। হৰিয়ে ক'লে, হে বিপ্ৰ, তোমাৰ মনৰ আশা পূৰণ হ'ব আৰু তুমি এটি পুত্ৰ নহয় 10টি পুত্ৰ লাভ কৰিবা আৰু ঈশ্বৰৰ অংশে তুমি পুত্ৰক লভিব মোৰ নিজ শক্তি নাৰায়ণত ৰহিব আৰু মোৰ শক্তিৰে এটি তুমি পুত্ৰ লাভ কৰিবা। তাবোল স্বৰূপে যাইব দেখিবা আপুনি মোক পুজিবে থৈবা ভুঞ্জিবা আপুনি। হে বিপ্ৰ, মই যেতিয়া তোমাৰ কাষলৈ যাম তেতিয়া মই তামোল হৈহে যাম আৰু সেই তামোলৰ পৰাই তোমাৰ পত্নী সৰু পত্নীয়ে 9 জোৰ তামোল ভক্ষণ কৰিব, অৰ্থাৎ খাই পেলাব। আৰু এটা কথা ৰৈ গৈছে আপোনালোকক ক'বলৈ, যে সেই অজামিলৰ পূৰ্বজন্মত তেখেতৰ পত্নী আছিল সুৰোহিতা আৰু দ্বিতীয় জন্মত সেই পত্নী দুগৰাকীৰ নাম হ'ব ৰতি আৰু নীতি। নীতি ডাঙৰ, ৰতি সৰু। আৰু এই ডাঙৰ পত্নীগৰাকী সুস্বভাৱযুক্ত আৰু সৰুগৰাকী অতি চতুৰ। সৰুগৰাকীয়ে কি কৰিব, সেই ডাঙৰগৰাকীক যেতিয়া বিপ্ৰই মৰম চেনেহ বেছি কৰা দেখা পায়, কিন্তু বিপ্ৰই তেনে কৰ্ম কৰা নাছিল। তথাপিও সৰুগৰাকীৰ মনত ভাৱনা আহিছিল যে তেখেতে ডাঙৰগৰাকীকহে বেছি মৰম কৰে বা বেছি ভাল পায়। সেইকাৰণে কি কৰিলে, 10 জোৰ তামোলৰ ভিতৰত 9 জোৰ তামোল খাই পেলালে। আৰু যেতিয়া ব্ৰাহ্মণে হৰি সেৱা কৰিবলৈ যায় তেতিয়া দেখে যে 9 জোৰ তামোল নাই। কি হ'ল, সোধ-পোছ কৰিলে। সেই 9 জোৰ তামোল যেতিয়া নাপালে ব্ৰাহ্মণৰ মনত ক্ৰোধ ভাৱ হ'ল আৰু ক্ৰোধ ভাৱ হওঁতে তেখেতে ডাঙৰগৰাকীক চন্দ্ৰশাপ দিলে। আৰু যেতিয়া চন্দ্ৰশাপ দিলে তেতিয়াই ডাঙৰগৰাকী পত্নী অৰ্থাৎ নীতিয়ে ক'লে যে মোৰ কি অপৰাধ আছিল, মইতো একো বেয়া কৰ্ম কৰা নাছিলোঁ আৰু মই তেনে কৰ্ম কৰাও নাছিলোঁ। আৰু যদি আপুনি মোক চন্দ্ৰশাপ দিছে তেনেহ'লে ময়ো এষাৰ কথা কওঁ, আপুনি শুনক, যে মোক চন্দ্ৰশাপ দিছে, মই শিৰ পাতি লৈছোঁ। মই যদি পতিব্ৰতা নাৰী হয়, মই যদি সতী হয়, তেনেহ'লে পুনৰ জন্ম লৈ আকৌ মোকে আপুনি ভাৰ্যা বৰিব লাগিব, যি প্ৰকাৰেই নহওক মোক ভাৰ্যা বৰিব লাগিব। আহকচোন আমি অকণমান পাঠলৈ যাওঁ। তাৰ এক গুৱা থাকি বেকয় অৱশেষ বিষ্ণুক পুজিবিত কৰিবি শেষ নৱগুটি গুৱা নাপায় উপজিবে ক্ৰোধ ক্ৰোধ কৰি
হাজা কজে দিবি চন্দ্ৰ সাপ আৰু সেই চন্দ্ৰ সাপ দিলে আৰু এই চন্দ্ৰৰ সাপ দিয়াৰ পাছতে দুয়ো সাপাসাপি হ'ল ইজনেও সিজনক সাপ দিলে আৰু সিজনেও এইজনক সাপ দিলে আৰু তেতিয়াই কৈছিল যে 10টি পুত্ৰৰ জন্ম হ'ব এই 10টি পুত্ৰৰ নাম কি তাকে আমি অকমান শাস্ত্ৰৰ পৰা শুনি চাওঁ সনাতন সতানন্দ ৰাম দাস হৰি নাম শৰণত যে অসুতৰ বাস লক্ষ্মী কমলাকান্ত এক জন পদ্ম নবনামে নবজন জৈবে করি সদ্ম অজামিলৰ 10জন পুত্ৰ জন্ম হ'ব কিন্তু তাৰে 9জন নাম হৈছে সনাতন সতানন্দ ৰামদাস আৰু হৰি ৰাম এনে ধৰণৰ